আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথে আজি গেৰুৱা বহন পিন্ধাৰ পিছতে আচলতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰ্তমানৰ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে কেনেধৰণে মন্তব্য প্ৰকাশ কৰিব, যিহেতু শেহতীয়াকৈ যি তেখেতে গেৰুৱা বহন পিন্ধাৰ পিছতে এটা আচলতে আজব মন্তব্য প্ৰদান কৰিছে যে সকলো অসমৰ দল সংগঠনে এতিয়া বিজেপিত যোগদান কৰিব লাগে বুলি তেখেতে যি এটা মন্তব্য প্ৰকাশ কৰিছে। এই সমগ্ৰ মন্তব্যটোক লৈ কি ক'ব আপুনি? 1 বছৰ 3 মাহ পূৰ্বে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লোৱা দীপাংকৰ নাথে আজি জইন কৰিছে। জইন কৰি পেলাই তেখেতে কিছুমান মন্তব্য কৰিছে, আমি দেখিছোঁ। আচলতে এইখিনি মন্তব্য নহয়, তেওঁ পলাপ বকিছে। এতিয়া জইন কৰিয়ে গান্ধাৰীৰ নিচিনাকৈ চকুত কলা কাপোৰ বান্ধি আজি হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গ'ল। শ্যামপ্ৰসাদ মুখাৰ্জীৰ মূৰ দোৱাই পেলাই তেখেতে শৰণাপন্ন হ'ল। আৰু আমি ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীৰ পৰা আমি কেন্দ্ৰীয় নেতৃত্বলৈকে আমি কোনেও আচলতে দীপাংকৰ নাথৰ নিচিনা মানুহে বিজেপিৰ নেগুৰত ধৰি এনেকুৱা ধৰণে আচলতে পলাপ বকিব, এই কথাটো আমি কোনেও ভবা নাছিলোঁ। এইগৰাকী ব্যক্তিয়ে জাতিৰ কথাটো আমি বাদেই দিলোঁ, ছাত্ৰ সন্থাৰ মজিয়াখনত চৰম বিশ্বাসঘাতকতা কৰিছে। তেওঁ এগৰাকী প্ৰতাৰক। আৰু আজিৰ দিনটো ছাত্ৰ সন্থাৰ কাৰণে সঁচাকৈ ইতিহাসৰ এটা কলা দিন হ'ব। কাৰণ এইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে কা আন্দোলনৰ সময়ত ছাত্ৰ সন্থাক ৰাজপথলৈ আনিছিল, সেই সময়ত আমি তেওঁ আৰু লুৰিণজ্যোতি গগৈয়ে যেতিয়া নেতৃত্ব প্ৰদান কৰি আছিল, আমি জিলা ছাত্ৰ সন্থাত নেতৃত্বত আছিলোঁ। আৰু সেই সময়ত আমি কা আন্দোলনত জঁপিয়াই পৰিছিলোঁ। 5 গৰাকী শ্বহীদ হ'ল, বহু লোক জেলত সোমালে, গুলীবিদ্ধ হ'ল, বহু লোকে পুলিচৰ লাঠিৰ কোব খালে। আৰু এইসকল ব্যক্তিয়ে এতিয়া গাদী দখল কৰিবৰ কাৰণে, ৰাজনীতি কৰিবৰ কাৰণে, নিজৰ জীৱনটো এই বৃদ্ধ বয়সত সুৰক্ষিত কৰিবৰ কাৰণে বিজেপিৰ নেগুৰ ধৰিছে। ইয়াতকৈ লজ্জাজনক কথা নাই। আমি তেখেতক ধিক্কাৰ দিছোঁ। আৰু তেখেতৰ এইটো মন্তব্য নহয়, এইটো মন্তব্য বুলি ক'লে ভুল হ'ব। তেখেতে পলাপ বকিছে আৰু জইন কৰাৰ আগতো তেখেতে পলাপ বকি গৈছে। জইন কৰাৰ আগতে এইটো পলাপ বকিছে যে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক সুধি যাব, ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগত আলোচনা কৰি যাব। যদি আলোচনা কৰিলেহেঁতেন স্পষ্টকৈ ক'লোহেঁতেন ৰাজনীতি কৰিব নালাগে বুলি। তেওঁৰ বয়স নাই এতিয়া ৰাজনীতি কৰা। আমি জন্ম নোহোৱাৰ আগতে তেখেতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ অহা মানুহ। 30-40 বছৰ ছাত্ৰ সন্থাৰ মজিয়াত থাকিলে। 30-40 বছৰ ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ পিছত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আজি ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন হ'বলৈ ঠেলি দিছে। ইয়াতকৈ ভণ্ড, প্ৰতাৰক, মিছলীয়া, আচলতে কান্দুলি মাছতকৈ পাভলুটি মৰা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিক লৈ আমি লজ্জা অনুভৱ কৰিছোঁ। আৰু এইগৰাকী ব্যক্তিৰ নাম যাতে ছাত্ৰ সন্থাৰ মজিয়াত দ্বিতীয়বাৰ কাৰণে নাহে, তাৰ কাৰণেহে আমি এতিয়া পদক্ষেপ গ্ৰহণ কৰিম। আৰু এইগৰাকী ব্যক্তিক সকলোৱে চিনি থওক, সকলোৱে লেই চেই কৰিব। 5 গৰাকী শ্বহীদৰ আচলতে কেঁচা হাও লাগিব এইগৰাকী ব্যক্তিৰ ওপৰত, যিগৰাকী ব্যক্তিয়ে আজিৰ তাৰিখত ছাত্ৰ সন্থাটোক জনমানসত সেউ প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতৰ কৰ্মকাজেৰে, তেখেতৰ যি বক্তব্যৰে মানুহৰ আগত প্ৰকাশ কৰি দিলে। গতিকে এইগৰাকী ব্যক্তিৰ নাম যাতে ছাত্ৰ সন্থাৰ মজিয়াত কোনো কালে উচ্চাৰিত নহয়, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই ব্যৱস্থা গ্ৰহণ কৰিম। হয়, এটা সময়ত যিহেতু কা আন্দোলনৰ নেতৃত্ব লৈছিল তেখেতে, তাৰপিছতে কা আন্দোলনৰ যি আচলতে স্থগিত হৈ পৰিল, কা আন্দোলন মঞ্চলৈ আহিল বুলি একাংশই কয়। সেই সমগ্ৰ ঘটনাটোত বিজেপিৰ পৰিচালনাত পৰি তেখেতে আচলতে দীপাংকৰ নাথেই কা আন্দোলনক এনে স্থগিত কৰাৰ পদক্ষেপ লৈছিল নেকি? নাই, এইগৰাকী যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাকীয়ে আজিৰ যিখিনি বক্তব্য, তেখেতে ছাত্ৰ সন্থাৰ সমস্যাবিলাক সমাধান হোৱা দেখিছে, চকুত কলা কাপোৰ মাৰি লৈছে, বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। এইবিলাক হৈছে একোজন ভণ্ড মানুহৰ কাম। যিয়ে একেবাৰে চৰম ভণ্ডামি কৰিব পাৰে, সেই মানুহে এনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াব পাৰে। জইন কৰি যিখিনি বক্তব্য আগবঢ়াইছে, সেই বক্তব্যখিনিৰ পৰা তেখেতে পুনৰ প্ৰমাণ কৰি দিলে যে তেওঁ অকল প্ৰতাৰক আৰু বিশ্বাসঘাতকতাই নহয়, তেওঁ এগৰাকী ভণ্ড মানুহ। আৰু ভণ্ডৰ চৰম সীমা তেখেতে পাৰ কৰি দিছে। গতিকে এইগৰাকী ব্যক্তিক লৈ আমি ছাত্ৰ সন্থাৰ মজিয়াত দ্বিতীয়বাৰ আৰু কাহানিও আলোচনা নকৰোঁ। আৰু আমি জাতিৰ কথা বাদ দিলোঁ, ছাত্ৰ সন্থাৰ মজিয়াত থাকি ছাত্ৰ সন্থাক বুকুত আঘাত আনিলে এইগৰাকী ব্যক্তিয়ে। গোৱালপাৰাত টেটুফালি কা আন্দোলনৰ সময়ত ৰাজনৈতিক বিকল্প দলৰ কথা কৈয়ে সেই সময়তে ছাত্ৰ সন্থাৰ ৰাজনৈতিক চৰিত্ৰটোত মুখ্যম আঘাত আনিছিলে এইগৰাকী ব্যক্তিয়ে। গতিকে এইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাৰ মজিয়াত থাকি 1 বছৰ 3 মাহ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আঁতৰাৰ পিছতো মনে মনে বিজেপিৰ গোটেই কাম কাজবিলাকৰ লগত জড়িত হৈ থকা আমি যেন অভিসন্ধি আমি দেখিবলৈ পাইছোঁ। গতিকে এইগৰাকী ব্যক্তিয়ে ৰাইজৰ অভিশাপ পাব, ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী তৃণমূল কৰ্মীৰ অভিশাপ পাব। আৰু এনেকুৱা ভণ্ড নেতাৰ কাহানিও ছাত্ৰ সন্থাৰ মজিয়াত জন্ম নহওক, তাকে আমি কামনা কৰিছোঁ। দেখা পোৱা গৈছে যে আপোনালোকৰ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এতিয়ালৈকে অসমৰ ৰাজনীতিৰ মজিয়াত কেইবাজনো জড়িত হৈ পৰিছে। ঠিক আজিৰ তাৰিখত তেখেতে জইন কৰিছে। এইটো কাৰ পৰিচালনাত হৈছে বুলি আপুনি ভাবে? কাৰ পৰিচালনা নহয়, এয়া আচলতে ব্যক্তিগত কথা। কাৰণ এইবিলাক কোনোবাই ৰাজনৈতিক দলত
জইন কৰিব এইবিলাক কোনো পৰিচালনা কৰিব নালাগে। এইবিলাক নিজৰ ব্যক্তিগত নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে, যাৰ ব্যক্তিগত স্বাৰ্থ সদায় ঊৰ্ধত থাকে, যাৰ চৰিত্ৰ ভণ্ডামী, যি জাতিৰ প্ৰতাৰক, যি ছাত্ৰ সন্থাটোৰ মজিয়াখনত থাকি অতদিনে লুটি পুটি খাই ছাত্ৰ সন্থাৰ মজিয়াখনক ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কাম কাজ কৰিব পাৰে, সেই ব্যক্তিসকলক কোনো পৰিচালনা কৰিব নালাগে। এইসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থ য'ত সুৰক্ষিত অনুভৱ কৰে তালৈকে যায়। গতিকে এইসকল ব্যক্তিক ভণ্ড, প্ৰতাৰক, বিশ্বাসঘাতক আৰু পাভলুটি মৰা ব্যক্তি, গতিকে এইসকল ব্যক্তিক ৰাইজে এৰিকণি দিব আৰু ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ অভিশাপ লাগিব। আৰু আমি সকলোৱে মনত থম, দ্বিতীয়বাৰৰ কাৰণে যাতে এনেকুৱা ভণ্ড প্ৰতাৰকৰ ছাত্ৰ সন্থাৰ মজিয়াত আবিৰ্ভাৱ নহয়, তাকে আমি সকলোৱে কামনা কৰোঁ। আগন্তুক দিনত আপুনি এনেকুৱা ধৰণৰ ৰাজনৈতিক দললৈ যাম বুলি আপুনি ভাবিব নে? একাংশ কৈছে যে আপুনিও কাইলৈ অনাগত দিনসমূহত বিজেপিতে জইন কৰিব বুলি। এইবিলাক আচলতে কোনে কৈছে নাজানো, যি কৈছে সেইসকলক আপোনালোকে প্ৰশ্ন কৰিব। আমি ছাত্ৰ সন্থাৰ মজিয়াত আছোঁ, ছাত্ৰ সন্থাৰ মজিয়াৰ সৈতে আমি সেৱা আগবঢ়াম আৰু ছাত্ৰ সন্থাৰ মজিয়াত থাকি একালৰ প্ৰাক্তনগৰাকীৰ বিৰুদ্ধে এইখিনি কথা কৈছোঁ। গতিকে নিশ্চিতভাৱে সততাৰে কৈছোঁ আৰু আহি থাকিবলগীয়া দিনত আমি কি কৰোঁ কি নকৰোঁ সেয়া ৰাইজে প্ৰত্যক্ষ কৰিব। কামেৰে আমি পৰিচয় দিবলৈ চেষ্টা কৰিম, কামৰ মাজেৰে আমি আগুৱাই লৈ যাম ছাত্ৰ সন্থাটোক। আৰু এনেকুৱা ধৰণৰ কোনো বাধা বিঘিনি, সমালোচনা, এনেকুৱা ধৰণৰ ব্যক্তিৰ কোনো কাম কাজে ছাত্ৰ সন্থাৰ কৰ্মী, আমাৰ মনোবল কোনেও ভাঙিব নোৱাৰে। আমি সমালোচনাবিলাকক কামেৰে প্ৰত্যুত্তৰ দি অনাগত দিনত আগবাঢ়ি যাম। ধন্যবাদ। হয়, এয়া আছিল যি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। আৰু আচলতে ক'ব লাগিব দীপাংকৰ নাথৰ যি ৰাজনৈতিক ভৱিষ্যত, এই ৰাজনৈতিক ভৱিষ্যত ৰাইজে কেনেধৰণে আচলতে তেখেতক লয়, এয়া আচলতে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।